গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত চলি থকা দুৰ্নীতিৰ ঘটনা পোহৰলৈ অনা মহিলাৰ ভাষ্য গ্ৰহণ কৰিব আৰক্ষীয়ে। ভাষ্য সংগ্ৰহৰ বাবে মহিলাগৰাকীক তলব কৰা হৈছে ডিচিপি কাৰ্যালয়লৈ। পোনপটীয়াকৈ আমি আপোনালোকক মহিলাগৰাকীৰ ভাষ্যৰ মাজলৈ লৈ গৈছোঁ। বাইদেউ এটা কথা কওকচোন যে আপুনি এটা ডাঙৰ ঘটনা পোহৰলৈ আহিলে, যিটো গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ যথেষ্টখিনি আচলতে বিতৰ্কত সোমাই পৰিছিলে আৰু সোমাই পৰাৰ পিছত তথ্য প্ৰমাণ তেনেকুৱা থাকিলেও তেওঁলোকে না আচুত না বুট আঁতৰাই দিয়ে গোটেই ঘটনা আপুনি পোহৰলৈ আনিছিলে। আজি যিহেতু আপোনাক ইয়ালৈ মাতিছে ষ্টেটমেণ্ট ৰেকৰ্ডৰ কাৰণে, আপোনাৰ হাতত সবিশেষ তথ্য সকলো আছে। হয়, নমস্কাৰ মেম। প্ৰথমতে ক'ব বিচাৰিছোঁ কি এই মানুহজন যিজন দেৱকমল বৰা একদম ধুৰন্ধৰ হয় আৰু পূৰা কূটনীতিবিদ। তেওঁ মানে আৰক্ষীৰ জেগাত বহাৰ মোৰ মতে বহাৰ মানে তেওঁ লাইকৰে নহয়। তেওঁ যেতিয়া পাৱাৰৰ মিছ ইউজ কৰিছে আৰু কেনেকৈ মানে মানুহক ধাবি ধমকি দি পেলাই যিবিলাক দুখীয়াবিলাকক আৰু বেছি কষ্ট দিয়ে আৰু ধনীৰ পৰা তেওঁ টকা শোষণ কৰি পূৰা মানে তেওঁ 2 বছৰ ধৰি। আৰু মই নিজেই মানে ধৰক যোৱা বছৰৰ কথা দিছে, অক্টোবৰ মাহৰ কথা মই নিজেই তেওঁক দেখি পাইছিলোঁ যে মানুহে তেওঁ 30,000লৈকে ট্ৰেন্সফাৰ কৰি দিয়ে ভিতৰে আৰু তেওঁক LED TV গিফ্ট দিছে। এজন আফ্ৰিকাৰ মানুহ এজন আছিল, তেওঁ ভিজা মানে আপোনাৰ হেৰি হৈছিলে, ভিজাটো মানে কেঞ্চেলেশ্যনৰ কাৰণে তেওঁ তাতে মানে সোমাইছিল। তাৰ কাৰণে তেওঁ এইটো অক্টোবৰ মাহৰ কথা 2025ৰ। তেওঁ ইমান মানে 2024 চৰি, তেওঁ বহুত মস্ত মানে এটা TV তেওঁ সোমাই দিছে। তেতিয়া মই সুধিছোঁ এইটো কাক দিছে। তেতিয়া মানে মই লগ কৰিব গৈছিলোঁ, তেতিয়া লগ কৰিব যাতে ক্লাইণ্ট এজনক, তেতিয়া তেওঁ কৈছে কি মই জেলাৰক গিফ্ট দিম। তাৰপিছত মোৰ হাতত মানে বহুতো তথ্য আহি পৰিছে, যেনে মই যেতিয়া এই নিউজটো বাজাৰ পিছত বহুত মানুহে মোক কণ্টেক্ট কৰিছে ফেচবুকত, বহুত যিবিলাক 6 বছৰ জেল খাই ওলাই গৈছে বা যিবিলাক মানুহ তেখেতসকলে মানে কৈছে যে তেওঁৰ ওচৰত বহুত বোলে এভিডেঞ্চ আছে, তেওঁ দিব বোলে। তাৰপিছত আৰু কিছুমান মানুহে মোক মানে দিছেও, বহুত কথা কৈছেও, যেনে এতিয়া GMC যিটো স্কেম চলিছে সেইটোত মানে তেওঁ কোৱা মতে যদু নামৰ এজন চিপাহী তেওঁ জড়িত আছে। তেওঁৰ মানে বাইক গাড়ী বিলাহী জীৱন বহুত বেছি। আৰু এই যিজন দেৱকমল বৰা তেওঁ মানে কি কৰে, আপোনাৰ প্ৰত্যেকটো বস্তুত মানে হেৰি কৰে, পইচা লয়। পইচাৰ বাহিৰে তেওঁ একো চিনিয়ে নাপায়। তেওঁ মানে মানৱীয়তা, তেওঁৰ ধৰ্ম, তেওঁ চব বাদ দি দিছে। আৰু তেওঁ ইমানেই চালাক চতুৰ মানুহ, অকল কপিল পাঠক ছাৰে মানে তেওঁক মানে অকল DCP ছাৰ আৰু কপিল পাঠক ছাৰ তেখেতসকলে মানে মৃণাল ডেকা ছাৰৰ সহযোগতহে হ'ব পাৰিছে। নহ'লে তেওঁ ইমান দিনে মেনেজ কৰি ওপৰৰ পৰা মেনেজ মানে কি, মই ইমান পৰ্যন্ত গম পাইছোঁ মেনেজ মানে ছুপাৰিণ্টেণ্ডেণ্টক মেনেজ তেনেকৈ পইচা দি নকৰে বা জাজক। তেওঁ মানে কথাৰে পতিয়ন নিয়াই মানুহক বুঢ়াই থৈ দিয়ে। তো এনে কৰি তেওঁ মানে প্ৰত্যেকটো বস্তুত স্কেম কৰি কাৰাপশ্যন কৰি পেলাই তেওঁ বহুত টকা ঘটিলে হকে বিহকে। আৰু এইটো যদি তদন্ত কৰা যায় ভালকৈ, মই যিটো CM ভিজিলেন্সত দিছোঁ, তো মই বিচাৰিছোঁ যে ভালকৈ তদন্ত কৰা যাওক। CM ভিজিলেন্সে কেছটো চাওক, মুখ্যমন্ত্ৰীলৈকে যাওক, তেওঁ দেখক যে তেওঁ যে পাৰ ডে তেওঁৰ 3 লাখ টকা ইনকাম, তেওঁ 3 লাখ টকা ইনকাম পইচাবিলাক ক'ত গ'ল। আৰু এইটোও তথ্য পাইছোঁ যে আপোনাৰ তেওঁ বোলে বিল্ডাৰৰ লগত তেওঁ কিবা এগ্ৰিমেণ্ট কৰি পইচাখিনি ইনভেষ্ট কৰিছে। আৰু শিৱসাগৰ তেওঁ বহুত পইচা, কেছ পইচা তেওঁ আপোনালোকে যদি ইনভেষ্টিগেশ্যন কৰে ছাৰহঁতে কেছ পে'মেণ্ট পাব। আৰু হয়তো তেওঁ জেলৰ ভিতৰতে ভালকৈ ইনভেষ্টিগেশ্যন কৰিলে তাৰ ভিতৰতে কেছ পইচা কিবা কিবি ওলাব। তেওঁতো পৃথকে পইচা লয়, মোবাইল যোগান ধৰাৰ নামত পইচা, খাদ্যৰ নামত যোগান ধৰাৰ নামত পইচা, পৰিয়ালৰ বা আত্মীয়ক লগ ধৰাৰ নামত পইচা। এই সকলোখিনি যিসকল ওলাই গৈছে কাৰাগাৰৰ পৰা, তেওঁলোকেতো আপোনাক এতিয়া যোগাযোগ কৰি কৈ আছে গোটেই কথাখিনি। মানে মই কেনেকৈ বস্তুটো গম পালোঁ, যেতিয়া 1 বছৰ আগতে মই গম পাইছিলোঁ, কিন্তু তেতিয়া আমি ইমান বুজা নাছিলোঁ এইটো বস্তু, যে ভাবিছিলোঁ কিবা এটা গিফ্ট দিছে। কিন্তু এতিয়া যেতিয়া দেখিলোঁ, মই নিজেই মানে কাম কৰোঁ কোৰ্টত, আমি বেলৰ কাম কিবা থাকিলে বেলৰ পেপাৰ লৈ যাওঁ, তেতিয়া কি কৰে চিপাহীবিলাক যে থাকে 2000কৈ লয় ওলাই দিয়াৰ বাবদ। 7টাৰ আগত ওলাব লাগে, হয়নে? মানে 5টাত যদি আমি জমা দিওঁ পেপাৰটো, 7টাৰ আগত ওলাব লাগে। সিহঁতে কয় শুই দিলোঁ, আমি গেট বন্ধ কৰিলোঁ। সিহঁতে 2000কৈ লয়। আৰু এই যদু নামৰ যিটো চিপাহী আৰু লেডি কনষ্টেবল 2গৰাকী আছে, মই নামটো সঠিককৈ নাজানো। তেওঁলোকে কি কৰে, এই কোৰ্টত যে লৈ গ'লে আপোনাৰ ড্ৰাগছবিলাক তেওঁলোকে নিজৰ মানে কেনেকৈ বুজাম এতিয়া, কাপোৰৰ মানে এতিয়া মাইকী মানুহৰতো এইটো চেক নহয় ন, যে মানে ভিতৰুৱা হেৰিত প্ৰাইভেট মানে যিটো পিন্ধে ৱেৰিঙত, তাতে মানে তেওঁ সোমাই লৈ গুচি গৈ আছামীক মানে ড্ৰাগছ প্ৰভাইড কৰি তাৰ পৰা তেওঁলোকে পইচা কালেকশ্যন কৰে। এইবিলাকো বহুত ধৰণৰ মানে স্কেম চলি আছে। আৰু মাইকী লেডিবিলাকো ইয়াত পূৰা ইনভলভ আছে। গেং এটা ৰাখিছে নেকি তাতে, গোটেই প্ৰথম গেটৰ পৰা শেষৰ গেটলৈকে? হয় মেম, হয়
হয় গেং মানে অতি ভয়ানক গেং এটা বাবু মানে যিবিলাক পুৰণা কয়দী আছে 20 বছৰ 25 বছৰ মাৰ্ডাৰ কেছত সোমাইছে তেওঁলোকে মানে জেল খাটিছে তেওঁলোকক উপলব্ধি কৰাব লাগে হয়নে যে তেওঁলোকে সোমাইছে তেওঁলোকে ৰিয়েলাইজ কৰক আমাৰ যে পুলিচ প্ৰশাসনে ইমান কষ্ট কৰি ৰাত দিন কৰি ড্ৰাগছ ধৰি আছে কোটি কোটি টকাৰ তেওঁলোকে সেইটো মানে ৰিয়েলাইজ কৰাৰ কোনো মাৰ্ডাৰ কেছত সোমাইছে নিজৰ ৱাইফক মাৰি পস্কো কেছত সোমাইছে তেওঁ কোনো ধৰক ৰিয়েলাইজেশ্যনে নকৰায় তেওঁ ইমানে বিলাহী জীৱন এটা দিছে আৰু কি কৰে গুণ্ডাগিৰি যদি কোনোবা মানুহে মানে ধৰক কিবা প্ৰটেষ্ট কৰিব যায় ভিতৰত সিহঁতক আমাৰ লগত কথা পাতিব নিদিয়ে কয়দীৰ লগত কি কৰে তুমি যদি বেছিকৈ তোক ইয়াতে মাৰি আত্মহত্যাৰ নাম দিম এনেকৈ পৰ্যন্ত তেওঁ কয় আত্মহত্যাৰ নাম দিম আৰু তেখেতক বেলেগ জেললৈ প্ৰেৰণ কৰাৰ কাৰণে ভাবুকি দিয়ে মানে বেলেগ জেললৈ তেওঁক প্ৰেৰণ কৰি দিম এনেকুৱা আৰু ছোৱালী মানুহ এজনী আছে এজনী ছোৱালী মানুহ আছে পস্কো কেছত সোমাইছে মানে তেওঁ সেই তেওঁৰ লগত যদি আমি কথা পাতিব যাওঁ ছোৱালী মানুহৰ লগতো আমাক কথা পাতিব নিদিয়ে তেওঁক নি পেলাই দাবী ধমকি মাৰে যদি তহঁতে এনেকৈ বাহিৰা মানুহৰ লগত কথা পাত বা এনেকুৱা ধৰণৰ এই ছোৱালীজনীক বা এই কাৰোবাক কিবা কওঁ তেতিয়াহ'লে তোক বেলেগ জেললৈ ট্ৰেন্সফাৰ দিম বা তোক ইয়াতে কিবা এটা কৰি পেলাই মানে ওলাব নিদিম মই আৰু যিসকল ধৰি লওক দাগী অপৰাধী অলপ VVIP টাইপৰ যায় অৰ্থনৈতিক লেনদেনত জড়িত গোচৰত সেইসকলক তেওঁ নিজা ৰুমত বহুৱাই লৈ তেওঁ এইবিলাক ডিল কৰে পৰিয়ালৰ মানুহৰ সৈতে হয় ডিল কৰে মানে কেনেকৈ ডিল কৰে তেওঁ ছানডেৰ দিনটো মানে ধাৰ্য কৰে ছানডে দিনটোত তেতিয়া মানে লগ ধৰিবলৈ নিদিয়ে এনেই 12-12ৰ পৰা 3 PM-লৈকে লগ ধৰিব দিয়ে ছানডে তেওঁ মাতে বেছিভাগ ৰাতি মানে মাতে আৰু কি কৰে ৰাতি প্ৰায়ে তেওঁ ওপৰৰ ৰুমত কেমেৰাছ নাই তেওঁ তাতে নি পেলাই ফেমিলি মানুহক বা বাহিৰা মানুহক আনি ল'ৰা ছোৱালী লগ কৰিব দিয়ে সেইবিলাকো কৰে তেওঁ সেই প্ৰত্যেকটো বাবদ তেওঁ 5 to 50,000 লয় আৰু এইটো মানে মোক মানুহজনে কৈছে 50,000 তেনেকৈ ধৰক যিবিলাক হাই প্ৰফাইল মানে কেছ আহে তেওঁলোকৰ পৰা ফাৰ্ষ্ট দিনাই 50,000 ল'ব তেওঁলোকে মোবাইল এইবিলাক ফোন এইবিলাক আপোনাৰ হেৰি কৰিব আপোনাক মাতিছে ইয়ালৈ হয় হয় মাতিছে তথ্য প্ৰমাণ লৈ আহিছে মই লৈ আহিছোঁ মই সেইখিনি দি দিম ছাৰক আৰু যি দিব লাগে গৰাকী মহিলা যিগৰাকীয়ে দুৰ্নীতিৰ কথা পোহৰলৈ আনিছিল মহিলাগৰাকীৰ প্ৰতিদিন টাইমৰ কেমেৰাৰ সন্মুখত বিস্ফোৰক অভিযোগ ফাদিল কৰিছে কাৰাধ্যক্ষ দেৱকমল বৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে তথ্য প্ৰমাণ হাতত লৈ DCP কাৰ্যালয়ত উপস্থিত হৈছে কথাৰে পতিয়নিয়ে মানুহৰ পৰা বহু টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰিছে এগৰাকী কাৰাধ্যক্ষ দেৱকমল বৰাৰ বিৰুদ্ধে লগতে CM ভিজিলেন্সে ঘটনা সন্দৰ্ভত তদন্ত চলোৱাৰো আহ্বান জনাইছে অভিযুক্ত তথা অপৰাধীক সা সুবিধা যে দীৰ্ঘদিনৰে পৰা দি আহিছিল সেইসমূহো তেওঁ উল্লেখ কৰিছে যদু নামৰ এগৰাকী চিপাহীৰ বিৰুদ্ধেও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে লগতে মহিলা চিপাহীও নিচাযুক্ত সামগ্ৰীসমূহ গোপন অংগত লৈ কেনেদৰে সৰবৰাহ কৰিছিল সেইসমূহ সামগ্ৰী অপৰাধীক কেনেদৰে সেইসমূহ সামগ্ৰী সৰবৰাহ কৰিছিল সেই বিস্ফোৰক তথ্য প্ৰতিদিন টাইমৰ সন্মুখত ফাদিল কৰা দেখিবলৈ পোৱা গৈছে সেই মহিলাগৰাকীয়ে